প্ৰাৰ্থিত্ব নহয়, লাগে ডাইৰেক্ট মন্ত্ৰিত্বৰ প্ৰতিশ্ৰুতি। 2026 চনৰ যিখন হেমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভা হ'ব, তাতে যাতে ভূপেন ৰায় ডাঙৰীয়াক মন্ত্ৰী হিচাপে তেওঁ আজি ঘোষণা কৰি যায়। ধন্যবাদ। অভয়াপুৰীত অগপৰ সংকল্প সমাৰোহ। হাতত থকা সমষ্টি তথা জিলাত অগপই পাতিছে ইখনৰ পাছত সিখন সংকল্প সমাৰোহ। বিগ ব্ৰাদাৰ বিজেপিৰ পৰা সংকল্প সমাৰোহৰ জৰিয়তে সমষ্টি দাবী কৰাৰ আখৰা কৰিছে অগপই। অগপ বিজেপিৰ আসন বুজাবুজি এতিয়াও হোৱা নাই। বিজেপিয়ে কেইটা বা কি সমষ্টি অগপক এৰি দিয়ে ঠিক হোৱাই নাই। অভয়াপুৰী সমষ্টিৰ অগপ কৰ্মীয়ে পিছে দলৰ কাৰ্যকৰী সভাপতিৰ পৰা বিচাৰিলে আজব প্ৰতিশ্ৰুতি। সমষ্টি বা প্ৰাৰ্থিত্বৰ দাবী পাছৰ কথা, প্ৰতিশ্ৰুতি লাগে মন্ত্ৰিত্ব। হয়, অভয়াপুৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অজয় ৰায়ৰ প্ৰাৰ্থিত্বৰ লগতে কেশৱ মহন্তৰ পৰাই বিচাৰিলে পৰৱৰ্তী মন্ত্ৰীসভাত মন্ত্ৰিত্বৰ প্ৰতিশ্ৰুতি। কেশৱ মহন্ত ডাঙৰীয়াক বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছোঁ আৰু তেওঁৰ পৰা আমি এটাই আশা বক্তব্য ৰখাৰ আগতে অনুৰোধ কৰিম যাতে আগন্তুক 2026 চনৰ যিখন হেমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভা হ'ব, তাতে যাতে ভূপেন ৰায় ডাঙৰীয়াক মন্ত্ৰী হিচাপে তেওঁ আজি ঘোষণা কৰি যায়। ধন্যবাদ। এইগৰাকী অগপ নেতাৰ আজব দাবী শুনি হাঁহিলে কেশৱ মহন্তই। ক'লে লোকে চিট বিচাৰে আৰু এখেতে কয় হাঁহি নহয়, প্ৰকৃততে কেশৱ মহন্তই খং কৰাৰ কথাহে আছে। কাৰণ মন্ত্ৰিত্বৰ প্ৰতিশ্ৰুতি বিচৰা এইগৰাকী অভয়াপুৰী অগপ নেতাই খেলি মেলি কৰিলে কেশৱ মহন্তৰ নামে। ক'লে কেশৱ দেৱ শৰ্মা। কাৰ্যকৰী সভাপতি মাননীয় কেশৱ দেৱ শৰ্মা ডাঙৰীয়াক, চৰি মোৰ বাৰে বাৰে তাই ভুল হয়, কেশৱ মহন্ত ডাঙৰীয়াক বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছোঁ। দলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰীগৰাকীৰ নামেই ভুল কৰি ক'লে দলৰে সংকল্প সমাৰোহত। কাৰ্যকৰী সভাপতি মাননীয় কেশৱ দেৱ শৰ্মা ডাঙৰীয়াক, চৰি মোৰ বাৰে বাৰে তাই ভুল হয়। ইয়াৰ মাজতে দলটোৱে অভয়াপুৰীত সংকল্প সমাৰোহ পাতি নিৰ্বাচনৰ পূৰ্বে দেখুৱাইছে নিজৰ দলীয় শক্তি। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যিখন হেমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভা হ'ব, তাতে যাতে ভূপেন ৰায় ডাঙৰীয়াক মন্ত্ৰী হিচাপে তেওঁ আজি ঘোষণা কৰি যায়। ধন্যবাদ।